চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত গোসাইগাঁৱৰ মৰনৈ চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। অসম চাহ মজদুৰ সংঘৰ উদ্যোগত গোসাইগাঁৱৰ মৰনৈ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকে। হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি ন্যূনতম মজুৰিৰে চাহ বাগানত মজদুৰ হিচাপে কাম কৰি আছে শ্ৰমিকসকলে। শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 351 টকালৈ বৃদ্ধি দাবী জনায়। দাবী পূৰণ নকৰিলে 2021 বিধানসভা নিৰ্বাচনত অসম চাহ মজদুৰ সংঘই বিজেপিক উচিত জবাব দিব বুলি সংঘৰ নেতৃবৃন্দই জানিবলৈ দিয়ে। সোনকালে আমাৰ চৰকাৰে আমাক হাজিৰাটো 300 টকা দিয়ে আৰু যাতে আমাৰ এই বাগিচাৰ কাৰণে আমি জীয়াই থাকিবলৈ আমি সন্মানৰে জীয়াই থাকিবলৈ আমাৰ এটা উপায় কৰি দিয়ে। ক্লিনজৰ কাৰণে যিটো মাটি পট্টা দিবৰ কথা চৰকাৰে কৈছে, যাতে আমাৰ চাহ শ্ৰমিকক যাতে আমাৰ 1 কঠা হ'লে বা 1 বিঘা হ'লেও যাতে আমাক মাটি ভূমিৰ পট্টা প্ৰদান কৰে। এতিয়া আমি চৰকাৰত অনুৰোধ কৰোঁ যাতে অতি সোনকালে যাতে আমাৰ এই দাবীটো পূৰণ কৰে, নহ'লে অহা বিধানসভাত বিজেপি চৰকাৰক আমি ভোট নিদিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপজা দিন উপলক্ষে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিজেপিৰ অসম প্ৰদেশ যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ। মঙলবাৰ স্বচ্ছ ভাৰতৰ জৰিয়তে শুভাৰম্ভ হয় এই সেৱা সপ্তাহৰ। আজি এই সেৱা সপ্তাহ দ্বিতীয় দিনা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এটা ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰত বহু সংখ্যক লোকে প্ৰধানমন্ত্ৰীলৈ সন্মান জনাই ৰক্ত প্ৰদান কৰে। যুৱ নেতা উজ্জ্বল ফুকনে এই ৰক্তদান শিবিৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ নিজৰ ৰক্তদান কৰি অনুষ্ঠানটো শুভাৰম্ভণি কৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 70 সংখ্যক যি জন্মৰ দিনৰ উপলক্ষে আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতিও এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি সকলো মণ্ডলৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 14খন মণ্ডলৰ কাৰ্যকৰ্তাক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত আমি সকলোৱে দৃঢ়তাৰে আমি দায়িত্ব লৈছোঁ আৰু আমি সঁচাকৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ, কাৰণ আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী নেতৃত্বত আমি আচলতে কাম কৰিবলৈ পাইছোঁ। সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ বিগত সময়ত আমি এনেকুৱা দেশৰ প্ৰধানমন্ত্ৰী দেখা নাই যাৰ জন্মদিনত ৰাইজৰ হকে সেৱাৰ অৰ্থে উচৰ্গা কৰা আমি দেখা নাই। আমি বহু সময়ত দেখিছোঁ যে লাবিলা জীৱন যাপন কৰা এনেকুৱা ধৰণৰ AC এই ৰুমত তেওঁলোকৰ বাৰ্থডে কেক কটা আমি পৰিলক্ষিত হৈছোঁ। কিন্তু আমি সঁচাকৈ সৌভাগ্য, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আমি আজি 70 ইউনিট ডিব্ৰুগড় জিলাৰ পৰা 70 ইউনিট ব্লাড আমি ডনেট কৰিছোঁ। লাডাখৰ পিছত এইবাৰ অৰুণাচল সীমান্ত চীনৰ সেন চকু। অৰুণাচল সীমান্তৰ গভীৰলৈ চীনা সৈন্যৰ বিচৰণ। লাডাখৰ মুখ ঠেকেচা খোৱাৰ পিছত অৰুণাচলত সৈন্যৰ বিচৰণেৰে ভাৰতক অস্থিৰ কৰাৰ চেষ্টা চীনৰ। অৰুণাচল সীমান্তৰ শক্তিশালী অৱস্থান ভাৰতীয় সেনাৰ। চীনক পুনৰ সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। LACৰ 20 কিলোমিটাৰ ভিতৰলৈ দেখা গৈছে চীনা সৈন্যৰ বিচৰণ। বিগত কেইদিনত দুবাৰকৈ গুলীচালনা হৈছে ভাৰত আৰু চীন সেনাৰ মাজত। অৰুণাচল প্ৰদেশ সীমান্তত চীনে বৃদ্ধি কৰিছে সৈন্যৰ সঞ্চালন। অৰুণাচলৰ আছাফিলা অঞ্চলত দেখা গৈছে চীনা সৈন্যৰ বিচৰণ। অৰুণাচলৰ ফিছ টেইলৰ 2 এলেকাতো চীনা সৈন্যৰ বিচৰণ। লাডাখৰ ফিংগাৰ 3 আৰু 4 এলেকাত চীনা সৈন্যৰ আগ্ৰাসন। লাডাখৰ ফিংগাৰ 3 আৰু 4ত ভাৰতে বৃদ্ধি কৰিছে সেনাৰ সঞ্চালন। লাডাখৰ পৰা অৰুণাচললৈ সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰিছে ভাৰতে। আৰু ভাৰত চীন সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনক লৈ পুনৰবাৰ চীনক সকীয়াই দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰত যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু বুলি ঘোষণা কৰি সীমান্তত অব্যাহত ৰখা আগ্ৰাসী কাম কাজৰ পৰা আঁতৰি থাকিবলৈ চীনা সৈন্যক সকীয়াই দিলে ৰাজনাথ সিঙে। ভাৰত চীন সীমান্তক লৈ মঙলবাৰে সংসদত বিবৃতি দি চীনক সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। সীমান্তত শান্তি ৰক্ষাৰ বাবে একমত হোৱা সকলো নীতি চীনে উলংঘা কৰাৰ অভিযোগ কৰি ভাৰতৰ 1 ইঞ্চি মাটিতো চীনক খোজ কাঢ়িবলৈ দিয়া নহ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৰাজনাথ সিঙে। जगहों पर चाइना तथा भारत के बीच LAC परसेप्शंस में ओवरलैप है। इन क्षेत्रों में तथा बॉर्डर के कुछ अन्य इलाकों में दूसरे समझौतों के आधार पर दोनों की सेनाएं फेस ऑफ आज की स्थिति का समाधान निकालती हैं, जिससे कि शांति कायम हो। हमने चाइना को डिप्लोमेटिक तथा मिलिट्री चैनल्स के माध्यम से यह अवगत करा दिया कि इस प्रकार की गतिविधियां स्टेटस को यूनिलेटरली बदलने का प्रयास है और यह भी साफ कर दिया गया कि ये प्रयास हमें किसी भी सूरत में मंजूर नहीं है। इस वर्ष हाल की घटनाओं में चाइनीज फोर्सेस का वायलेंट कंडक्ट सभी म्यूचुअली एग्रीड नॉर्म्स का पूरी तरह से उल्लंघन है। अभी की स्थिति के अनुसार
चाइनीज साइड ने एलएसी और अंदरूनी क्षेत्रों में बड़ी संख्या में सैनिक टुकड़ियां और गोला बारूद मोबिलाइज किया हुआ है। मैं अपने चाइनीज काउंटर पार्ट से 4 सितंबर को मॉस्को में मिला और उनसे हमारी इन डेप्थ डिस्कशन भी हुई। मैंने स्पष्ट तरीके से हमारी चिंताओं को चीनी पक्ष के सामने रखा, जो उनकी बड़ी संख्या में ट्रूप्स की तैनाती और उनका एग्रेसिव बिहेवियर और यूनिलैटरल स्टेटस को बदलने की कोशिश से रिलेटेड था। मैंने यह भी स्पष्ट किया कि हम इस मुद्दे को शांतिपूर्ण ढंग से हल करना चाहते हैं और हम चाहते हैं कि चीनी पक्ष हमारे साथ मिलकर काम करे। वहीं हमने अध्यक्ष महोदय यह भी स्पष्ट कर दिया कि हम भारत की सॉवरेंटी और टेरिटोरियल इंटीग्रिटी की रक्षा के लिए पूरी तरह से डिटरमिन्ड हैं। बीते समय में भी चीन के साथ हमारे बॉर्डर एरियाज में लंबे स्टैंड ऑफ्स की स्थिति यह कई बार बनी है, जिसका शांतिपूर्ण तरीके से समाधान भी किया गया था। हालांकि इस वर्ष की स्थिति, चाहे वो ट्रूप्स की स्केल ऑफ इन्वॉल्वमेंट हो या फ्रिक्शन पॉइंट्स की संख्या हो, वह पहले से बहुत अलग है। फिर भी हम मौजूदा स्थिति के शांतिपूर्ण समाधान के लिए पूरी तरह से कमिटेड हैं। इसके साथ साथ मैं सदन को आश्वस्त करना चाहता हूं कि हम सभी परिस्थितियों से निपटने के लिए भी तैयार हैं। ভাৰতত 50 লাখ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা 50,20,360 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। বিগত 24 ঘণ্টাত 90,123 জন আক্ৰান্তক চিনাক্ত। বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 82,666 জনৰ। এদিনতে মৃত্যু হৈছে 1,290 জন কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা 1,000ৰ ওপৰত আছে।